সপ্তদশ শতিকাৰ আৰম্ভণিতে হ্যালেণ্ডৰ ডেলফ্ট নামৰ চহৰত এজন মানুহে এখন চশমাৰ দোকান খুলিছিল। নাম তেওঁৰ আছিল এণ্টনি ভন লিউৱেনহুক। তেওঁ অলপ খেয়ালি মনৰ মানুহ আছিল। চশমা বিক্ৰী কৰাতকৈ তেওঁ চশমাৰ কাঁচবোৰ ঘঁহি মিহি বিভিন্ন লেন্স তৈয়াৰ কৰিহে বেছি আনন্দ পাইছিল তেওঁৰ এই খেয়ালি স্বভাৱ। সময়ত গৈ ইমান বেছি হ'লগৈ যে লিউৱেনহুকে চশমাৰ ব্যৱসায়ৰ ফালে প্ৰায় পিঠি দি লেন্সৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাতহে সময় কটাবলৈ ধৰিলে। কেতিয়াবা পৰীক্ষা নিৰীক্ষাত তেওঁ ইমানেই ব্যস্ত হৈ পৰিছিল যে গ্ৰাহকৰ লগত কথা পাতিবলৈ তেওঁৰ আহৰি নাছিল। ফলত তেওঁৰ চশমাৰ ব্যৱসায় বেয়া হৈ পৰিছিল। সেই সময়ত কোনো বস্তু ডাঙৰকৈ দেখা বিবৰ্ধক লেন্স বা মেগনিফাইং গ্লাছ আৱিষ্কাৰ হৈছিল। সৰু ল'ৰা-ছোৱালীৰ দৰে লিউৱেনহুকে এনে লেন্সৰ মাজেদি গছৰ পাত, ঘাঁহ, সৰু সৰু কীট-পতংগ, জন্তুৰ ছাল, চুলি আদি যিহকে পালে চাবলৈ ধৰিলে। এবাৰ জানো কি হ'ল? তেওঁ ভাবিছিল যে এনেকৈ লেন্সখন হাতেৰে ধৰি ধৰি বস্তু চোৱাতকৈ এটা চুঙাৰ এমূৰত সেই লেন্সখন লগাই লৈ সৰু বস্তু ডাঙৰকৈ চাবলৈহে বেছি ভাল হ'ব। সেইমতেই তেওঁ দীঘল চুঙা এটাৰ ভিতৰত প্ৰথমে এখন আৰু তাৰ পাছত দুই মূৰত দুখন লেন্স লগাই ক্ষুদ্ৰ ক্ষুদ্ৰ ইটো সিটো বস্তু চাবলৈ ধৰিলে। এনে বহু পৰীক্ষা নিৰীক্ষাৰ পাছত তেওঁ এনে এটা যন্ত্ৰ সাজিলে যাৰ সহায়ত খালী চকুৰে নেদেখা বস্তুবোৰক ভালদৰে দেখা যায়। সেয়া আছিল 1675 চনৰ কথা, আৰু ইয়েই আছিল অনুবীক্ষণ যন্ত্ৰৰ আদি ৰূপ। এদিন কি ভাবি জানো? লিউৱেনহুকে তেওঁৰ ঘৰৰ বাৰাণ্ডাৰ পানীপোতাত জমা হৈ থকা এটোপাল অপৰিষ্কাৰ পানী আনি তেওঁ সজা অনুবীক্ষণ যন্ত্ৰটোৰে চালে পানীখিনি দেখি লিউৱেনহুক উচপ খাই উঠিল। এই এটোপাল পানীত দেখোন অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ বিচিত্ৰ ধৰণৰ জীৱী কিলবিলাই আছে। ইয়াৰ পৰাই অৱশেষত তেওঁ সিদ্ধান্তলৈ আহিল যে পানীত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱী বসবাস কৰে। লিউৱেনহুকে তেওঁৰ যন্ত্ৰটো দি দেখা সেই ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰৰ আটাইতকৈ সৰুবোৰক পৰৱৰ্তী কালত জীৱাণু লিউৱেনহুক কোনো বিজ্ঞানী নাছিল, যদিও তেওঁ নিজৰ পৰীক্ষাৰ ফলাফলৰ বিশদ বিৱৰণ লণ্ডনৰ ৰয়েল ছ'চাইটিলৈ পঠিয়ালে। সেই সময়ত বহু প্ৰসিদ্ধ বিজ্ঞানী ৰয়েল ছ'চাইটিৰ সদস্য আছিল। তেওঁলোকে এনে এটি যন্ত্ৰ আৱিষ্কাৰৰ কথা জানিব পাৰি অবাক হ'ল, যদিও লিউৱেনহুকে এজন অতি সাধাৰণ চশমাৰ দোকানী হোৱা তেওঁৰ কথাত মুঠেই গুৰুত্ব নিদিলে। সেই সময়ত বিজ্ঞানীসকলে লিউৱেনহুকৰ কথাবোৰ অসম্ভৱ বুলি ভাবিছিল, কাৰণ তেওঁলোকে ভাবিছিল এটোপাল পানীত কিদৰে হাজাৰ হাজাৰ প্ৰাণীয়ে বাস কৰিব পাৰে। পাছত ৰয়েল ছ'চাইটিৰে কেইজনমান বিজ্ঞানী লিউৱেনহুকৰ ওপৰত অলপ সদয় হ'ল। তেওঁলোকে লিউৱেনহুকক তেওঁৰ আৱিষ্কাৰ সম্পৰ্কে অধিক তথ্য জনাবলৈ ক'লে। সেইমতে লিউৱেনহুকেও তেওঁৰ আৱিষ্কাৰ সম্বন্ধীয় ৩৭৫টা টকা ছ'চাইটিলৈ পঠিয়ালে। তেওঁৰ টকাবোৰ পৰি বিজ্ঞানীসকলে লিউৱেনহুকৰ যন্ত্ৰটো চাবলৈ মন মেলিলে। তেওঁলোকে এদিন লিউৱেনহুকৰ ওচৰলৈ গ'ল, আৰু হুকেও তেওঁৰ যন্ত্ৰৰ সহায়েৰে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ কৰি দেখুৱালে। লিউৱেনহুকে কেনেকৈনো এই যন্ত্ৰ তথা লেন্স তৈয়াৰ কৰিলে তাক বিজ্ঞানীসকলে জানিবলৈ বিচাৰিলে, যাতে তেওঁলোকে এনে যন্ত্ৰ নিৰ্মাণ কৰি পৰীক্ষা চলাব পাৰে। কিন্তু লিউৱেনহুকে তেওঁৰ গোপন তথ্য জনাবলৈ মান্তি নহ'ল। শেষত কিন্তু লিউৱেনহুকে তেওঁৰ যন্ত্ৰৰ আৱিষ্কাৰৰ কথা জনাবলৈ বাধ্য হ'ল। পাছত যন্ত্ৰটোৰ নাম দিয়া হয় অনুবীক্ষণ যন্ত্ৰ। এই যন্ত্ৰৰ সহায়েৰে কোনো পদাৰ্থক হাজাৰ গুণ বেছি ডাঙৰকৈ দেখা যায়। এনে যন্ত্ৰৰ সাধাৰণত দুইখন লেন্স থাকে। এখনৰ নাম অভিলেখ্য, যি দ্ৰষ্টব্য পদাৰ্থৰ ফালে থাকে। আন এখনৰ নাম অভিনেত্ৰ। এইখনত চকু লগাই পদাৰ্থটো দেখা বা পৰীক্ষা কৰা হয়। অনুবীক্ষণ যন্ত্ৰৰ ইংৰাজী নাম হ'ল মাইক্ৰস্কোপ। মাইক্ৰ মানে সৰু, আৰু জাৰ্মান ভাষাত স্কোপেও মানে দেখা পোৱা, আৰু ইয়াৰ পৰাই স্কোপ শব্দটো সৃষ্টি হৈছে। বিজ্ঞানৰ উন্নতিৰ লগে লগে নতুন নতুন শক্তিশালী লেন্স নিৰ্মাণ হ'বলৈ ধৰিলে। 1953 চনত উন্নত ধৰণৰ অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰৰ বাবে নেদাৰলেণ্ডৰ ফ্ৰিটছ জাৰ্নাইকক পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। অনুবীক্ষণ যন্ত্ৰৰ বিভিন্ন প্ৰকাৰ আছে, যেনে কম্পাউণ্ড মাইক্ৰস্কোপ, পোলাৰাইজিং মাইক্ৰস্কোপ,
ডাৰ্ক ফিল্ড মাইক্ৰস্কোপ, এক্স-ৰে মাইক্ৰস্কোপ ইত্যাদি। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে নিশ্চিত আপোনালোকৰ মৰম দেখাই এটা লাইক দি মোক আৰু এনেকুৱা ভিডিঅ' বনাবলৈ উৎসাহ দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো দেখাৰ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ।